হেল্ল' সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব। আপোনালোকে নিশ্চয় জানে যে 2026 চনৰ 1 জানুৱাৰী তাৰিখৰ পৰা অষ্টম দৰমহা আয়োগৰ লাভ সমূহ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে পোৱা কথা আৰু তাৰ ঠিক পিছতে যিবিলাক ৰাজ্যিক কৰ্মচাৰী আছে তেওঁলোকেও এই যেটো এই পে কমিশন ইয়াৰ সুবিধাখিনি লাভ কৰিব। কিন্তু এই অষ্টম দৰমহা আয়োগৰ যেটো লাভ এই লাভখিনি সকলো কৰ্মচাৰীয়ে সমানে লাভ নকৰে বা একে সময়তেও লাভ নকৰে। আজিৰ এই ভিডিঅ'টোত মই ক'বলৈ গৈ আছো যে কোনবিলাক কৰ্মচাৰীয়ে অষ্টম দৰমহা আয়োগৰ লাভটো সমানে লাভ নকৰিব পাৰে আৰু একে সময়তে লাভ নকৰিব পাৰে। আপোনালোকে নিশ্চয় জানে যে আমাৰ অসমত যিখিনি চৰকাৰী কৰ্মচাৰী আছে, অকল অসমত বুলি নহয় গোটেই ভাৰতবৰ্ষতে যিখিনি চৰকাৰী কৰ্মচাৰী আছে সেই চৰকাৰী কৰ্মচাৰীখিনিৰ উপৰিও কিছুমান PSU পাব্লিক সেক্টৰ আন্ডাৰটেকিং আৰু কিছুমান অটোনমাস বডিৰ কৰ্মচাৰীও আছে যিবিলাক চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত নহয়। যিবিলাক অটোনমাস বডি সেইবিলাক চৰকাৰে নিয়ন্ত্ৰণ নকৰে, যেনে আমাৰ সুপ্ৰিম কোৰ্ট, হাই কোৰ্ট এইবিলাক অটোনমাস বডি হয়, এইবিলাক চৰকাৰে নিয়ন্ত্ৰণ নকৰে। সুপ্ৰিম কোৰ্টৰ জাজ ৰাষ্ট্ৰপতি নিয়োগ কৰে আপোনালোকে নিশ্চয় জানে, কিন্তু চৰকাৰী কৰ্মচাৰী এগৰাকী সাধাৰণতে বিভাগীয়ভাৱে নিযুক্তি প্ৰদান কৰা হয় বা সেইটো বিভাগৰ যেটো মিনিষ্ট্ৰি থাকিব তাৰ পৰা নিযুক্তি প্ৰদান কৰা হয়। আনহাতে যিবিলাক PSU থাকে পাব্লিক সেক্টৰ আন্ডাৰটেকিং আমাৰ অসমৰ উদাহৰণ মই দিছো যে আমাৰ যেটো APDCL আছে, APDCL টো পাব্লিক সেক্টৰ আন্ডাৰটেকিং। এই APDCL ৰ অধীনত যিখিনি কৰ্মচাৰী আছে তেওঁলোকে অষ্টম দৰমহা আয়োগৰ লাভখিনি লগে লাভ নকৰে। তেওঁলোকৰ কাৰণে এক্সট্ৰাকৈ এখন আৰু কি কৰা হয়, এক্সট্ৰা বডি এটা আছে। তেওঁলোকে সেই অষ্টম দৰমহা আয়োগৰ যিখিনি আয়োগৰ পৰামৰ্শ সেইখিনি চালিজাৰি চাব আৰু তাৰ পিছত তেওঁলোকে নিজাকৈ তেওঁলোকৰ কৰ্মচাৰীখিনিৰ কাৰণে এক্সট্ৰাকৈ এটা পে ষ্ট্ৰাকচাৰ বনাব আৰু সেইটো হয়তো ৰাজ্যিক কৰ্মচাৰীৰ যিখিনি সুবিধা তাতকৈ বেছি হ'ব পাৰে বা কমো হ'ব পাৰে, সেইখিনি তেওঁলোকে নিজাকৈ বিচাৰ বিবেচনা কৰিব। ইয়াৰ উপৰিও ONGC, FCI এইবিলাক হৈছে PSU পাব্লিক সেক্টৰ আন্ডাৰটেকিং। গতিকে এইবিলাক ক্ষেত্ৰত যিসকল কৰ্মচাৰীয়ে কাম কৰি আছে তেখেতসকলেও এই পে কমিশনৰ যিখিনি সুবিধা সেইখিনি লগে লাভ নকৰিব বা নকৰিব পাৰে আৰু একে হাৰত সমহাৰত যেটো হাৰত আমাৰ ৰাজ্যিক চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে দৰমহা প্ৰদান কৰিব কৰ্মচাৰীক সেই একে হাৰত প্ৰদান নকৰিব পাৰে, হয়তো তাতকৈ সাধাৰণভাৱে কম বেছি হ'ব পাৰে। ইয়াৰ উপৰিও যিখিনি চৰকাৰৰ অধীনৰ পেনচনাৰ আছে, পেনচন পোৱা ব্যক্তি আছে, সেই পেনচনাৰসকলেও কেতিয়াবা এনেকুৱা হয় যে যেটো পে কমিশন আহে সেই পে কমিশনত যিখিনি ৰেগুলাৰ কৰ্মচাৰী থাকে সেই কৰ্মচাৰীখিনি যেনেকৈ সুবিধাখিনি লাভ কৰে তেনেকৈ সুবিধা লাভ নকৰিবও পাৰে। অৱশ্যে সপ্তম দৰমহা আয়োগৰ অধীনত যিখিনি পেনচনাৰে আমাৰ সুবিধা পাইছিল সেইখিনি কৰ্মচাৰীসকলৰ নিচিনাকৈ যিখিনি ৱৰ্কিং এমপ্লয় আছিল তেওঁলোকৰ নিচিনা একেই আছিল, কিন্তু হয়তো অষ্টম দৰমহা আয়োগত এনেকুৱা নহ'বও পাৰে, কিছু সালনি হ'বও পাৰে। মই এইটো ক'ব বিচাৰিছো যে যিখিনি আমাৰ ৰেগুলাৰ ৱৰ্কিং এমপ্লয় থাকে, কাম কৰি থকা কৰ্মৰত কৰ্মচাৰী থাকে, তেওঁলোকে যেনেকৈ এইটো গ্যাৰান্টিড আশা কৰিব পাৰে যে সকলো কৰ্মচাৰীৰ কাৰণে একে ধৰণৰ সুবিধা হ'ব, কিন্তু তেওঁলোকে সেইটো আশা কৰিব নোৱাৰে বা এইটো নিশ্চিত হৈ থাকিব নোৱাৰে যে তেওঁলোকেও এনেকুৱা একেখিনি সুবিধা লাভ কৰিব যিখিনি সুবিধা এগৰাকী কৰ্মৰত কৰ্মচাৰীয়ে লাভ কৰিব। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'টো। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।